হবই আমাৰ বৈদেশিক মন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আহিব কালি ওপেনিং কৰিব মানে আমাৰ যি প্ৰদৰ্শনী আছে বাকি সব কাম চলি আছে আমাৰ মূল সাহিত্য সভাৰ কাৰ্যসূচী 10 তাৰিখৰ পৰা হ'ব জানুৱাৰীৰ আৰু ইয়াৰ আগতেও বিভিন্ন মানে সাংস্কৃতিক মানে যি আমাৰ এক্সচেঞ্জ প্ৰগ্ৰাম কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰাম হৈ থাকিব এক্সিবিশনৰ লগতে গতিকে কালিৰ পৰা সবে আহিব পাৰি আৰু ইয়াত মানে চাবলৈ বাকি কামখিনি চলি আছে গোটেই প্ৰায় 80% 90% কাম সম্পূৰ্ণ হৈছে গতিকে যি এটা আশাৰে এই অঞ্চলৰ ৰাইজে বড়ো সাহিত্য সভা মানে এটা কি কয় ইয়াত পাতিব বিচাৰিছিলে আতিথ্য দিব বিচাৰিছিলে মই ভাবো হিয়া মানে ভালদৰে পূৰণ হ'ব সবৰে মনৰ কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 12 তাৰিখে আৰু গভৰ্ণৰ ডাঙৰীয়া আহিব আমাৰ 11 তাৰিখে আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 11 তাৰিখে আহিব অহাকালিতো আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া মানে আহিব ওপেনিং কৰিবলৈ বাকি পীযুষ হাজৰিকা ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া তেখেতসকলকো আমন্ত্ৰণ জনোৱা হৈছে আৰু ৰণোজ পেগু ডাঙৰীয়াকো আমন্ত্ৰণ জনোৱা হৈছে তেখেতে অহাৰ কথা গতিকে আৰু তেনেকৈ বহুত মানে জনাম বুলি কৈছে আৰু আমাৰ মানে বাহিৰৰ এম্বাছাডৰখিনি আমাক কথা দিছে আহিম বুলি প্ৰায় 10-15টা কাণ্ট্ৰিৰ মানে এম্বাছাডৰ ইয়াত মানে আহিব আৰু এওঁলোকৰ লগত মত বিনিময় লোকেল আমাৰ মানে বুদ্ধিজীৱীৰ পৰা আৰম্ভ কৰি বিভিন্ন মানে ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকল বাগানৰ মেনেজাৰ তেওঁলোকৰ এটা মত বিনিময় হ'ব তেওঁলোকৰ দেশ আৰু আমাৰ ইয়াৰ মানে কি কয় বিভিন্ন বিষয়ৰ ওপৰত যে কি সুবিধা আছে মানে আনৰ কাৰণেও বা আমাৰ এইফালৰ কাৰণেও আৰু তেওঁলোকৰ তাতো আমাৰ কাৰণে কিবা সুবিধাজনক আছে নেকি যিটো লগত সম্পৰ্ক ৰাখিলে আমাৰ এই অঞ্চলৰ মানুহখিনিৰ কিবা এটা উন্নতি হ'ব পাৰে বাকি সাহিত্যিকসকল আহিব সাহিত্য চৰ্চা কৰিব নিৰাপত্তাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা লোৱা হ'ব কাৰণ বৃহৎ এটা এলেকাত যথেষ্ট লোকৰ সমাগম ঘটিব দেশ বিদেশৰ পৰা ইয়াত লোকৰ সমাগম ঘটিব তেনে ক্ষেত্ৰত নিৰাপত্তাত আমাৰ জিলা প্ৰশাসন আছে অলৰেডি তেওঁলোকে আহিছে SP ডাঙৰীয়া নিজে নিৰীক্ষণ কৰি আছে DC ডাঙৰীয়া নিৰীক্ষণ কৰি আছে গতিকে নিৰাপত্তাৰ ক্ষেত্ৰত কোনো অসুবিধা হ'ব নালাগে নহয় এটাটো হ'ল আমাৰ নিজৰ তৰফৰ পৰা ভলণ্টিয়াৰ আছে আৰু সদায় বড়ো সাহিত্য সভা মানে যিটো অনুষ্ঠান যতে নহওক কেলৈ তাত মানে আমাৰ ভলণ্টিয়াৰে মেইনটেইন কৰে আৰু এই বড়ো সাহিত্য সভাটো ভলণ্টিয়াৰে মেইনটেইন কৰিব আৰু গোটেইটো আমি ষ্ট্ৰেটেজিকভাৱে ৰাস্তা পদূলি কোনফালে ওলাব কোনফালে সোমাব ক'ত যাব এইটো অলপ মানে কি কয় সবটো চাই লৈ পেলাই কৰা হৈছে গতিকে সেইকাৰণে মানুহ অহা যোৱা সোমোৱা ওলোৱা ইমান অসুবিধা হ'ব নালাগে যিহেতু অহাকালিৰ পৰা দৈমুনগৰ সাহিত্য ভূমিলৈ পৰিণত হ'ব যুৱ চমুকি আহ্বান জনাব বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰখনত আমি চোৱা ভাষা সাহিত্য সংস্কৃতি সেইটো হ'ল আমাৰ এটা জাতিটোৰ এটা অংগৰ নিচিনা সেয়া নাথাকিলে আমি নিজৰ পৰিচয়টো হেৰুৱাই পেলাওঁ গতিকে অতীতৰ দিনতো মহাভাৰত ৰামায়ণ সাহিত্য নহ'লে এই পুথিমানিতো সাহিত্য কাব্যমানি সাহিত্য এই সাহিত্য নহ'লেতো ভাৰতৰ সভ্যতা সংস্কৃতিৰ বিষয়ে আজি কোনেও গম নাপালে হয় আমি নিজেও ভাৰতীয় হিচাপে নিজৰ পৰিচয় বিচাৰি নাপালোঁ হয় গতিকে সেইবোৰ সাহিত্য আকাৰত থকাৰ কাৰণে বেদৰ পৰা আৰম্ভ কৰি যিমান আপোনাৰ ধৰ্ম পুথিয়ে হওক কিবা এটা আমাৰ সভ্যতা সংস্কৃতিৰ পুথিয়ে হওক যি আছে আজি হাজাৰ হাজাৰ বছৰ আগৰ বিষয়ে আমি জানিবলৈ সক্ষম হৈছোঁ গতিকে বৰ্তমান যুৱ সমাজে চাব লাগিব যাতে আহি থকা দিনটোত বৰ্তমানৰ বিষয়ে ভৱিষ্যত প্ৰজন্মই জানিব পাৰে আৰু সেইবোৰ সাহিত্য সভাৰ নিচিনা অনুষ্ঠানৰ দ্বাৰা আমাৰ নতুন প্ৰজন্ময়ে প্ৰেৰণা পাব ইয়াৰ পৰা শিকিব পাৰিব তো সবে ভাগ ল'ব লাগে আৰু জানি ল'ব লাগে ইয়াৰ ইম্পৰ্টেণ্টটো কি ইয়াৰ গুৰুত্বটো কি যাৰ কাৰণে এই অনুষ্ঠানটো জাকজমকতাৰে আগৰ পূৰ্বপুৰুষসকলৰ দিনৰে পৰা আজি বড়ো সাহিত্য সভা অসম সাহিত্য সভা হাজাৰ হাজাৰ লাখ লাখ মানুহ আহি মানে ইয়াত মানে কি কয় অনুষ্ঠানটোত একত্ৰিত হয় সবৰে এটা মিলনভূমি হিচাপে সাহিত্য সভাৰ মানে সেই মানে কি কয় আপোনাৰ সভাস্থলীবিলাক এটা ৰূপান্তৰিত হয় গতিকে ইয়াৰ অৰ্থ আছে সেইকাৰণে নতুন প্ৰজন্ম ইয়াৰ পৰা বহুতখিনি শিকিব পাৰিব কিন্তু নিজে নিজে অলপ মানে চেষ্টাটো থাকিব লাগিব যে সাহিত্য মানে কি সাহিত্য সভা মানে কি ঠিক আছে ধন্যবাদ দিলোঁ প্ৰথমতে আপোনালোকক 64তম বড়ো সাহিত্য সভাৰ অধিৱেশন আমাৰ ডিমাকুছী দৈমুনগৰত হ'বলৈ গৈ আছে কালি
পৰা প্ৰদৰ্শনী মুকলি হ'ব পবিত্ৰ মাৰ্ঘৰিটা আহিব 3টা বজাৰ পৰা ষ্টাৰ্ট হ'ব তো আমি এক্সিবিশ্যনত বহুত কেইটা মানে কিবা কৰিছোঁ আগে পিছে আমি এক্সিবিশ্যনত কেৰিয়াৰ কাউন্সেলিং এগ্ৰিকালচাৰ চেমিনাৰ তেনেকুৱা নাথাকে আমি ভাবিছোঁ এই ডিমাকুছী অঞ্চলৰ বৃহৎ অঞ্চলৰ মানুহবিলাকে বিভিন্ন জাতি জনগোষ্ঠীৰ যাতে লাভ হয় বেনিফিট হয় ছাত্ৰ ছাত্ৰীবিলাকৰ তাৰ কাৰণে আমি আৰ্মিবিলাকৰ যি ডেমনষ্ট্ৰেশ্যন তেওঁলোকে কাউন্সেলিঙো দিব আৰু BRPLৰ যেনেকুৱা পেট্ৰল কেনেকুৱা হয় ডিজেল কেনেকুৱা হয় কেৰাচিন কেনেকুৱা হয় এওঁলোকেও কালিৰ পৰাই আৰম্ভ কৰিব তেনেকুৱা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট চেৰিকালচাৰ ডিপাৰ্টমেণ্টকো বিভিন্ন ডিপাৰ্টমেণ্টে এক্সিবিশ্যন দেখাব তো ইতিমধ্যে প্ৰায় প্ৰস্তুতি মানে সমাপ্ত বুলি ক'ব লাগিব 98% অলৱেজ মানে হৈছে তো আমাৰ 6 তাৰিখৰ পৰা কালিৰ পৰা আৰম্ভ হয় 9 তাৰিখে ডিষ্ট্ৰিক্ট কমিটি বড়ো সাহিত্য সভাৰ যি অধিৱেশন 9 তাৰিখে হ'ব 10 আৰু 11 12 এই 3 দিন চেণ্ট্ৰেল কমিটিৰ বড়ো সাহিত্য সভাৰ যি অধিৱেশন হ'ব 10 তাৰিখৰ পৰা আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ যে আৰু 11 তাৰিখেতো আমি যি বড়োসকলৰ যিখিনি সাইণ্টিষ্ট আছে তেওঁলোকে ষ্টুডেণ্টবিলাকৰ লগত ষ্টুডেণ্ট কনক্লেভ আমি লৈছোঁ আৰু যি বড়োসকলৰ ফিউচাৰ আৰু আমাৰ লিটাৰেচাৰ লেংগুৱেজ ডেভেলপমেণ্ট কৰাৰ কাৰণে আমাৰ চৰকাৰৰ লগত কি ধৰণে যাব লাগে এই ফিউচাৰবিলাকৰ লগত এইবিলাক আলোচনা কৰিবৰ কাৰণে আমাৰ ৰিটায়াৰ্ড IAS অফিচাৰ ৰিটায়াৰ্ড IFS IPS তেনেকুৱা বহুত মানুহ আহিব তো আমাৰ বিভিন্ন কাৰ্যসূচীত লাষ্ট দিনা যে অপেন ছেশ্যন তেতিয়া সেইদিনা আমাৰ চিফ মিনিষ্টাৰ গেষ্ট আছে চিফ মিনিষ্টাৰ চিফ গেষ্ট হ'ব আৰু বিভিন্ন দুটা ষ্টেটৰ গভৰ্ণৰ আহিব আৰু বেলেগ দুখন ষ্টেটৰ চিফ মিনিষ্টাৰো আহিব অলৰেডি কনফাৰ্ম হৈছে ছেকেণ্ড দিনাখন আমাৰ অসমৰে চেণ্ট্ৰেল কমিটিৰ মিনিষ্টাৰ আমাৰ সৰ্বানন্দ সোণোৱাল আহিব সেইখিনিয়ে মেলা এক্সিবিশ্যনত আছে অলৰেডি বহুত মানে দোকান ষ্টলবিলাক আহিছে আৰু বিভিন্ন কিতাপ তাতে পোৱা যাব কিমানখনমান আহিছে এতিয়ালৈকে এতিয়া 22খনমান অলৰেডি মানে কনফাৰ্ম কৰিছে আৰু বিভিন্ন ষ্টল আমাৰ 872 হৈছে টোটেল তাৰ ভিতৰত মানে 22খনমান মানে বুক ষ্টল থাকিব আৰু সাব কমিটিয়ে ভালকৈ জানিব মই মানে ডিটেইলছ লোৱা নাই এতিয়ালৈকে কেইদিনমান আগতে 22খন এতিয়ালৈকে ইতিমধ্যে কনফাৰ্ম হৈছে তেওঁলোকে আহিব বুলি কৈছিল সাংস্কৃতিক অনুষ্ঠানৰো কিবা ব্যৱস্থা আছে সাংস্কৃতিক অনুষ্ঠান আছে লাষ্ট দিনাও আছে 10 তাৰিখৰ পৰাই হ'ব 10 তাৰিখেও আছে 11 তাৰিখেও আছে মানে বিভিন্ন লোকেলৰ আৰু বড়োসকলৰ যিখিনি ৰেনোন আৰ্টিষ্ট তেওঁলোকে আহিব আৰু লাষ্ট দিনাটো মনালী ঠাকুৰ আহিব আমাৰ ডিমাকুছী অঞ্চলৰে এতিয়া নেপাল কাণ্ট্ৰিত এতিয়া যি জাজ হয় কালচাৰেল লাইনত তেওঁ ডাইৰেক্ট থাইলেণ্ডৰ পৰা ইয়াতে আহি পাব কি নাম আছিলে আমাৰ মিলেনিয়াৰ তেখেতেও আহিব লাষ্ট দিনা